नमस्कार सर्वदসকল पुरानी पेंशन पुनः प्रवर्तन सन्दर्भत नेशनल मिशन फॉर ओल्ड पेंशन स्कीम अर्थात NMOPS तरफर पर केंद्रीय सरकार वित्त विभाग सचिव तथा NPS रिव्यू कमिटिर मुरब्बी श्री TV सोमनाथ डांगरियाলৈ এই পত্ৰখন প্ৰেৰণ কৰিছে। পত্ৰখনৰ বিষয় আছে NPS পৰ্যালোচনা কমিটিৰ প্ৰতিবেদন আৰু অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ GPS মডেলৰ পেঞ্চন সন্দৰ্ভত। তাৰ পিছত কৈছে মহাশয় 29 লাখ কেন্দ্ৰীয় চৰকাৰৰ NPS কৰ্মচাৰী আৰু 50 লাখৰো অধিক ৰাজ্য চৰকাৰৰ NPS কৰ্মচাৰীৰ হৈ আমি অন্ধ্ৰ প্ৰদেশ GPS মডেল অৰ্থাৎ হাইব্ৰিড পেঞ্চন মডেলৰ ওপৰত নিজৰ মতামত দাখিল কৰিছোঁ। প্ৰথমতে এই মডেলে কয় যে কৰ্মচাৰীসকলৰ অন্তিম বেচিক পেৰ ওপৰত 50% পেঞ্চনৰ বাবে নিয়োগকৰ্তা আৰু কৰ্মচাৰীৰ অৱদানৰ দ্বাৰা জমা হোৱা 100% কৰ্পছৰ বাৰ্ষিকী প্ৰয়োজন। লগতে অৱসৰৰ পিছত দিয়াৰ কোনো নিৰ্ধাৰিত ব্যৱস্থা নাই। তাৰ তলত কৈছে কৰ্মচাৰীয়ে পুৰণি পেঞ্চন আঁচনিৰ নামত মাত্ৰ দুটা ব্যৱস্থাৰ দাবী জনাই আহিছে। এক নম্বৰ হৈছে কৰ্মচাৰীৰ অৱদানক অৰ্থাৎ চৰকাৰী কৰ্মচাৰীসকলে NPSত যি ধন জমা কৰে সেয়া GPFৰ দৰে গণ্য কৰিব লাগে। ইয়াৰ অৰ্থ হ'ল মুঠ কৰ্পছৰ 60%ৰ পৰিৱৰ্তে কৰ্মচাৰীজনৰ NPSত যি ধন জমা হয় সেয়া সুদ সহকাৰে ঘূৰাই দিব লাগে। 2 নম্বৰত কৈছে অৱসৰপ্ৰাপ্ত ব্যক্তিয়ে চৰকাৰৰ ওচৰত চৰকাৰী বৰঙণি অৰ্পণ কৰাৰ সময়ত OPS অনুসৰি পেঞ্চন প্ৰদান কৰিব লাগে। সেয়েহে নেশ্যনেল মিছন ফৰ ওল্ড পেঞ্চন স্কিম অৰ্থাৎ NMOPS নামৰ সংস্থাটোৱে কেন্দ্ৰীয় চৰকাৰৰ বিত্ত বিভাগৰ সচিবক জনাইছে যে NPS কৰ্মচাৰীসকলে অন্ধ্ৰ প্ৰদেশৰ GPS মডেলক কেতিয়াও NPSৰ ৰিজলিউশ্যন হিচাপে গ্ৰহণ নকৰে। লগতে অন্ধ্ৰ প্ৰদেশতো ইয়াক গ্ৰহণ কৰা নহয়। গতিকে সংস্থাই কেন্দ্ৰীয় চৰকাৰৰ বিত্ত বিভাগৰ সচিবক আহ্বান জনাইছে যে ওপৰত উল্লেখ কৰা বিধানসমূহৰ দ্বাৰা OPSৰ দাবীক সদয়ভাৱে বিবেচনা কৰিব লাগে। হয় ছাৰবাইদেউসকল, পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তনৰ দাবীৰে NMOPSৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মনজিত সিং পেটেল ডাঙৰীয়াই এই পত্ৰখন কেন্দ্ৰীয় চৰকাৰৰ বিত্ত বিভাগৰ সচিব তথা NPS ৰিভিউ কমিটিৰ মুৰব্বী ডাঙৰীয়াক প্ৰেৰণ কৰিছে। গতিকে ছাৰবাইদেউসকল লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু পৰৱৰ্তী সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।